তেওঁ 2016 চনৰ 2 জুলাই তাৰিখেই তেওঁলোকে ঘোষণা কৰিছিলে, কিন্তু 100দিনীয়া কৰ্মসূচীত। কিন্তু আজি পৰ্যন্তলৈকে তেওঁলোকে 5জনক দিলে, 310জন আজিও থাকি গ'ল। আমি অতি দুখ প্ৰকাশ কৰিছোঁ। গতিকে আমাৰ শ্বহীদ আৰু শ্বহীদক লৈ তেখেতসকলে আমি হেতালি খেলা যেন এটা অনুভৱ হৈছে। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু আমাক লৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে, তেওঁলোকে বৰঘৰ লৈ মাৰ্বল গুটেৰেৰে তেওঁলোকে ইটালী ঘৰ সাজিলে, কিন্তু ভৰি থৈ শ্বহীদৰ ৰং চাই তেওঁলোকে শ্বহীদৰ বেদীও আজিলৈকে নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল। অতি লজ্জিত আৰু অতি দুৰ্ভাগ্যজনক।